অৰ্থনৈতিক সংকট আৰু বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকা চুবুৰীয়া বাংলাদেশৰ সন্মুখত এতিয়া নতুন বিপদ। বাংলাদেশত মাৰ্কিন যুক্তৰাষ্ট্ৰই বন্ধ কৰিছে সকলো সাহায্য আৰু অনুদান। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত মুৰব্বীৰে পৰিচালিত USAIDে বন্ধ কৰিছে সকলো কাম, বন্ধ কৰিছে সকলো সহযোগিতা, সকলো কাম, সকলো সাহায্য। কাৰণ ডোনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল মাৰ্কিন যুক্তৰাষ্ট্ৰই বিশ্বৰ যি প্ৰান্তত সাহায্য প্ৰদান কৰে, অনুদান প্ৰদান কৰে, সেইবোৰৰ পৰ্যালোচনা হওক। আৰু সেই কাৰণেই 90 দিনৰ কাৰণে মাৰ্কিন যুক্তৰাষ্ট্ৰই বিশ্বৰ বিভিন্ন দেশলৈ বন্ধ কৰিছে সাহায্য আৰু অনুদান। কাৰণ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীয়ে ভাবে মাৰ্কিন সহযোগ বিভিন্ন প্ৰতিষ্ঠানে গ্ৰহণ কৰি বিশ্বৰ বিভিন্ন দেশত অশান্তি বিয়পোৱাৰ কাম কৰিছে। আৰু মাৰ্কিন অনুদানেৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰিপন্থী বিভিন্ন কাম বিশ্বৰ বিভিন্ন প্ৰান্তত কৰা হৈছে বুলি এক প্ৰকাৰ ধাৰণাৰ সৃষ্টি হৈছে ট্ৰাম্পৰ। আৰু সেই কাৰণেই 85 দিনৰ ভিতৰত পৰ্যালোচনা কৰি প্ৰতিবেদন দাখিল কৰিব লাগিব কৰ্তৃপক্ষই। আৰু প্ৰতিবেদন লাভ কৰাৰ পিছত মাৰ্কিন যুক্তৰাষ্ট্ৰই সিদ্ধান্ত গ্ৰহণ কৰিব কোন দেশলৈ অনুদান পঠিয়াব, কোন দেশলৈ অনুদান নপঠিয়ায়। অতি সম্প্ৰতি USAIDে মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰায় $1000 মিলিয়ন কাম কৰি আছিলে। স্বাস্থ্য, শিক্ষা, চৰকাৰী বিভিন্ন কাম বা গণতান্ত্ৰিক বিভিন্ন কাম কাজত এই ধন ব্যৱহাৰ হৈছিলে। ৰোহিংগীয়া শৰণাৰ্থী শিবিৰসমূহতো USAIDৰ ধন ব্যৱহৃত হৈছিল। বিশেষকৈ বাংলাদেশত দেখা দিয়া যি অৰ্থনৈতিক সংকট, সেই অৰ্থনৈতিক সংকট নিৰাময় কৰিবৰ কাৰণে এই ধন ব্যৱহাৰ কৰা হৈছিল। বাংলাদেশৰ বস্ত্ৰ উদ্যোগত দেখা দিয়া সমস্যাসমূহ দূৰ কৰিবলৈ এই ধন ব্যৱহাৰ হৈছিল। বিগত সময়ত যেতিয়া শ্বেখ হাছিনা প্ৰধানমন্ত্ৰী হৈ আছিলে, তেওঁ বাংলাদেশত অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ কাৰণে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হাত আছে বুলি কৈছিল। আৰু বৰ্তমানৰ যিগৰাকী মুৰব্বী বাংলাদেশৰ, তেওঁ 2016 চনত হিলাৰী ক্লিণ্টনক নিৰ্বাচনী প্ৰচাৰৰ কাৰণে অনুদান প্ৰদান কৰিছিল। তেওঁৰ নেতৃত্বত মাৰ্কিন যুক্তৰাষ্ট্ৰত যি গ্ৰামীণ আমেৰিকা নামৰ প্ৰতিষ্ঠানটো আছিলে, এই প্ৰতিষ্ঠানটোৰ পৰা ৰিপাব্লিকান পাৰ্টিৰ ট্ৰাম্পৰ বিৰুদ্ধাচৰণ কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱা ডেম'ক্ৰেটিক পাৰ্টিৰ হিলাৰী ক্লিণ্টনক প্ৰায় $4.5 লাখ প্ৰদান কৰা হৈছিল। তাৰ পাছত যেতিয়া শ্বেখ হাছিনাই দেশ ত্যাগ কৰাৰ পিছত অন্তৰ্বৰ্তী চৰকাৰখন গঠন হৈছিলে মহম্মদ ইউনুছৰ নেতৃত্বত, তেতিয়া হিন্দুসকলৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱাৰ ঘটনাৰো তীব্ৰ গৰিহণা দিছিলে ট্ৰাম্পে। ট্ৰাম্প তেতিয়া ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ এগৰাকী প্ৰাৰ্থী আছিলে। তেওঁ কৈছিলে তেওঁ জয়ী হোৱাৰ পিছত, তেওঁৰ দায়িত্ব লোৱাৰ পিছত বাংলাদেশত হিন্দুসকলৰ নিৰ্যাতন একেবাৰে সহ্য কৰা নহ'ব। এতিয়া বিশেষজ্ঞসকলে ক'ব বিচাৰে বাংলাদেশে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অনুদান ব্যৱহাৰ কৰি কেতবোৰ এনে কাম কৰিছে যিবোৰ কাম মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰিপন্থী। তাৰে এটা অন্যতম কাম হৈছে ভাৰতৰ বিৰুদ্ধাচৰণ কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাটো। বিশেষজ্ঞৰ মতে চাগৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপলব্ধি কৰিছে চীন দেশৰ প্ৰৰোচনাত বাংলাদেশে মাৰ্কিন অনুদান ব্যৱহাৰ কৰি এনে কেতবোৰ কাম কৰিছে যিবোৰ কাম মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰিপন্থী। 90 দিনৰ পিছত যেতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰই পুনৰ USAIDৰ যোগেদি এই ধনসমূহ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া বাংলাদেশ সেই ধন প্ৰেৰণ কৰা দেশসমূহৰ তালিকাত থাকে নে নাই, সেয়া হ'ব লক্ষণীয়।